ভোৰাগড় হাতীলৰোৱাত ই ৰিক্সা দুৰ্ঘটনাত 2 আৰক্ষী আহত। ঈদৰ বতৰত ই ৰিক্সাই হওক বা বাইকেই সকলোৱে বিনা নিয়ন্ত্ৰণ গতিতে চালক আৰু আৰক্ষী দুয়োৱে যেন ফ্লাইটৰ পাইলট বুলি তীব্ৰ গতিতে ড্ৰাইভিং কৰা পৰিলক্ষিত হৈছে। তাৰে এক পৰিণতি আজি বিয়লি প্ৰায় 3 বজাত টেঙাগুৰিৰ পশ্চিমে হাতীলৰোৱাত এটা ই ৰিক্সাৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাৰ চিকাৰ হয়। ঘটনাৰ বিৱৰণী মতে ভোৰাগাঁৱৰ পৰা ই ৰিক্সাৰ চালকে সৰু 5 গৰাকী যাত্ৰী লৈ লাহৰীঘাটলৈ আহি থকা অৱস্থাত হাতীলৰোৱাত টাৰ্ণিং লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত চেটৈঘাটি গাঁৱৰ চলমান আলী আৰু তেওঁৰ পত্নী আহত হয়। অৱশ্যে তেওঁলোকৰ লগত এটা শিশু আছিল। ই ৰিক্সা চালকে দুৰ্ঘটনা সংঘটিত কৰি ততাতৈয়াকৈ পলায়ন কৰে। ইফালে আহত 2 গৰাকী মিয়া বিবি আৰু শিশুক লাহৰীঘাট মডেল হস্পিটেলত চিকিৎসা কৰি ঘৰমুৱা হৈছে বুলি জানিব পৰা গৈছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। তোমার চিন্তা তুমি ফাঁচাই দাও আমি দেখে গিয়া কারণ খারাপ তুমি দেখে গাড়ির অবস্থা রে যে হল্লা কারবার বরবাদ করে দিছে গাড়ি। এটা কি বা উড়াইলো না এরিয়া, এটা কি উড়াইনি জায়গা না কি না ওই বাবা সাহেব আমি পুলিশ দেখি আমি গাড়ি হিরো কারা করতে হয়েছে আমি কইনা দেখি সিচুয়েশনটা কিরকম দুঃখ পাইছে গেন্দাছি এক মাথা হইনা আমার আল্লাহ মাসের গেন্দা একটা ছিল তো ডাইরেক্ট বিল্লা মারতে তার মা আমরা একজন বই দিছি তো আইকাল পটরে শব্দ হইলো আজ গাড়ি তো নামাজ নামছে না বলেন ভালো গরম লাগে আমি তো কম বেশি দুটো খাইছি ড্রাইভার শিক্ষণ মুতে বাইরে কাছে দেখতাছে আইন মানে কি করছে আমি কাম বাজ আইয়া আমি আমি এই জন্য ড্রাইভার যাচ্ছে আমাকে আজ ধরে যায় আমরা গাড়ি অ্যাক্সিডেন্ট হইছে আমি আমরা শত আর দৌড় আমরা কইছি গাড়ি আমরা সুবা দিয়ে নিয়ে গেল